মৰ্নিং গাইজ মৰ্নিং শুই উঠিলোঁ আজি বৰ ঠাণ্ডা লাগিছে গা পা ধুই মানে আপোনাৰ ৰাতিপুৱা উঠিলোঁ উঠি কিনে এতিয়া চাহ খাই অফিচত যাব লাগে অফিচ যায় অফিচৰ কামখিনি কৰি ঘৰত আহিবলৈ মই কালি চানডে কালি ৰেষ্ট কালি অলপ ফুৰিব যাম দেখাই আছোঁ আপোনালোকক চাই থাকক গাইজ অফিচ যাবলৈ ওলালোঁ ৰেডি হ'লোঁ বাকী এতিয়া দেখাই আছোঁ জাষ্ট আহি অফিচ পালোঁ এতিয়া অফিচৰ কামবোৰ কৰিব লাগিব বাকী দিনটো কি কৰোঁ আজি দেখাইছোঁ আপোনালোকক চাই থাকক গাইজ অলপ বজাৰ কৰিবলৈ আহিলোঁ অফিচৰ এইফালে চাবচোন আপোনাৰ গোটেই খ্ৰীষ্টমাছ হৈ গৈছে লাঞ্চ কৰিবলৈ আহিছিলোঁ লাঞ্চ কৰিবলৈ আহি ৰখি আছোঁ মানে কি কৰোঁ আপোনাৰ লাঞ্চ মানে হোটেলত বহুত মানুহ ভিৰ যাৰ বাবে আপোনাৰ ৰখি থাকিব লগা হৈছে বাছ ষ্টেণ্ডত আহি অলপ বহিছোঁ বহি কিনে মানুহবোৰ চালোঁ চাই ভাবিলোঁ বাপৰে মানুহ কি ক'ব আৰু ইমান মানুহ সেয়া ইনকাম এটা চবাই আছোঁ গাইজ ইনকাম চবাই ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ গাইজ আজি বেলেগ একো খাবলৈ মন নাছিল দুখন ৰুটি অলপ চব্জি আলু ভাজি আৰু এটা অমলেট লৈছিলোঁ লৈ খালোঁ ভাল লাগিল খাই আজি গুড ইভিনিং গাইজ জাষ্ট অফিচৰ পৰা ওলাই এতিয়া এই লগৰবোৰ এজন পূজা প্ৰকাশ আইডি দিয়া ৰাজু আইডিয়া এইজন আমাৰ নতুন মানে ষ্টাফ জুৰুডৰ কাৰণে ট্ৰেইনিঙত আছে আমাৰ ইয়াতে গুড ইভিনিং গাইজ জাষ্ট অফিচৰ পৰা ঘৰ পালোঁ ঘৰ পাই কাপোৰ চাপোৰ এতিয়া খুলিব লাগে খুলি কিনে আপোনাৰ গা চা ধুম আজি গা ধুব লাগিব মানে অলপ লেতেৰা টাইপ ফিল হৈ আছে সেইকাৰণে গাটো ধুই ল'ম গা চা ধুই চাহ পানী খাম খাই আপোনালোকক আজি এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত কথা পাতিম চাই থাকিব ষ্টে টিউন বাকী অকণমান ভিউজ কমিছে একো নাই বাৰু নেক্সট ভিডিঅ'টোত আপোনালোকে অলপ ভিউজটো বঢ়াই দিব ছাবস্ক্ৰাইব কৰিব গাইজ ছাবস্ক্ৰাইবাৰ কমি আছে আপোনাৰ ভিউজটো 100ৰ ওপৰত যাই আছে গোটেইকেইটা ভিডিঅ'ত কিন্তু আপোনাৰ ছাবস্ক্ৰাইবাৰবোৰ কমি আছে যি কাৰণে অলপমান বেয়া লাগি আছে আৰু একো নাই কালি মানে এটা ইউটিউবত ভিডিঅ' চালোঁ আপোনাৰ ভিডিঅ'টো চাই অলপ মনটো বেয়া লাগিল কাৰণ ইউটিউবাৰজনে ক'লে যোনবোৰে ধৰক প্ৰায় ভিডিঅ'ত 100-200 এনেকৈ ভিউজ পায় কিন্তু তেখেতলোকৰ জীৱনটো এনেকুৱাই আৰু 100-200তে থাকি যাব সেইকাৰণে অলপ মানে ভিডিঅ'টো চাই মনটো বেয়া লাগিল একো নাই শ্বেয়াৰ কৰিব অলপ লগৰ বন্ধুবোৰৰ লগত যাতে ভিউজবোৰ অলপ আহে আপোনালোকে ছাপোৰ্ট কৰিলে অলপ কিবা কৰিব পাৰিম বাকী ভিডিঅ'বোৰ কালি এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব যাই আছে কাইলৈ লগ পাম কাইলৈ মানে আপোনাৰ আহোঁ ভৰি হাত ধুই কিনে আপোনাৰ চাহ তাহ খাই লওঁ খাই কিনে আপোনালোক টপিকটোৰ ওপৰত কথা পাতি আছোঁ থেংক ইউ গুড ইভিনিং গাইজ মই মানে এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ কথা মানে কি টপিক এটাৰ কথা ক'ব বিচাৰোঁ মানে এনেকুৱা মানে 2 দিনৰ মানে ফেচবুক নে কিবা এটা ছ'চিয়েল মিডিয়া খুচৰি থাকোঁতে মানে গম পালোঁ নে ইউটিউবে চাওঁতে মানে গম পালোঁ যে খানা আমাৰ যে ৱেষ্ট আফ্ৰিকা আছে ৱেষ্ট আফ্ৰিকাৰ এখন মানে ৰাজ্যই নে কি হয় নাজানো খানা নামৰ ঠাইত এজন ব্যক্তিয়ে বোলে আপোনাৰ ৰাতি সপোনতে দেখা পালে বোলে 2025 25 ডিচেম্বৰৰ দিনা মানে আমাৰ এই যোনটো আহি আছে 25 ডিচেম্বৰ সেইদিনা বোলে গোটেই পৃথিৱীখন ধ্বংস হ'ব পৃথিৱীখন মানে ধ্বংস হ'ব এনেকৈ কোৱা নাই তেখেতে ডাইৰেক্ট তেখেতে মানে এটা হেৰি কৰিছে আৰু তেখেতক ৰাতি সপোনত দেখাইছে বোলে পৃথিৱীখন ধ্বংস হ'ব বহুত আগতেই চাগে সপোনটো দেখিছিল তেখেতে যাৰ বাবে তেখেতে কথাটো কোৱাৰ পিছত মানে এতিয়া গোটেই পৃথিৱীখনৰ মানে পৃথিৱীত আতংকৰ সৃষ্টি এটা হৈছে মানে ভয়ৰ সৃষ্টি এটা হৈছে কাৰণটো ভয় কিয় নহ'ব ধৰক যে 25 চনটো এনেও ভাল নহয় চবে জানে ধৰক যিহেতু আমাৰ মৰমৰ হিয়াৰ মতো জুবিন দাও ধৰক 25তে আমাৰ মাজৰ পৰা হেৰাই গ'ল যিহেতু আমাৰ কাৰণে এইটোতো বহুত দুখৰ কথা ন আমি 2025টো বেয়া বুলিয়ে মানি লৈছোঁ আৰু আমাৰ অসমীয়া মানুহখিনিয়ে সেইখিনি চাই থাকোঁতে আৰু এইটো নিউজ পালোঁ ভাল লগা নাই আৰু ধৰক তেখেতে কোৱা মতে এনেকৈ নহয় বোলে ভূমিকম্প আহিব কিবা আহিব সেনেকুৱা নহয় তেখেতে কৈছে যে 2-3 মাহ ধৰি আপোনাৰ ইয়াতে গোটেই বানপানীৰ সৃষ্টি হ'ব বানপানী মানে কেনেকুৱা
বৰষুণ দিব, বৰষুণৰ ফলত গোটেই পৃথিৱীতে বানপানী হ'ব, বানপানীৰ ফলত গোটেই পৃথিৱীত মানে কি হ'ব আৰু সেই একে আৰু আপোনাৰ গোটেই ধ্বংস হ'ব। যেনেকুৱা ধৰক 2012 চনতো এনেকুৱা এটা নিউজ ওলাইছিল বোলে গোটেই 2012 চনত গোটেই পৃথিৱীখন ধ্বংস হ'ব, কিন্তু নহ'ল, সেইটো বাৰু একো নাই। কিন্তু তেখেতে মানে অলপমান বিশ্বাস কৰা গৈছে কাৰণটো কি আপোনাৰ এই তেখেতে 2-3খন আপোনাৰ নাও বনাইছে, ডাঙৰ ডাঙৰ শ্বিপ বনাইছে, জাহাজ, য'ত তাতে বহুত মানুহ মানে এতিয়া মানে কি প্ৰি বুকিং মানে বুকিং চলি আছে, বুকিং চিষ্টেম হৈছে, তেখেতে বুকিং কৰি থকা বুলি শুনিছোঁ। মানে এনেকুৱা বহুতে মানে তাত আপোনাৰ তেওঁৰ লগত যাব, তেওঁৰ লগত মানে গ'লে মানে বাচিব আৰু নাৱত তেখেতসকলে 3খন হেৰি কৰিছে এনেকুৱা ধৰণৰ। সেইটো ভিডিঅ'টো মানে ইনফৰ্মেটিভ কাৰণে অলপমান জনালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজি এটা অফিচত মানে এটা ভাল কথা গম পালোঁ কি আপোনালোকে এটা বস্তু চাবচোন, 1552 চনৰ আপোনাৰ এই অক্টোবৰ মাহৰ কেলেণ্ডাৰখন চেক কৰিবচোন। অক্টোবৰ মাহৰ কেলেণ্ডাৰখনত আপোনাৰ 1ৰ পৰা 4লৈকে ডেটটো আছে, আৰু 4ৰ পৰা ডাইৰেক্ট 15লৈকে জাপ মাৰিছে, 15ৰ পৰা 31 তাৰিখলৈকে আছে। মানে কেনেকুৱা বাকী মাজৰখিনি মিচিং, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14 এইখিনি মিচিং আছে। আপোনালোকে এবাৰ চেক কৰিবচোন, গুগলতো চেক কৰিব। ময়ো মানে চাই কিনে আজি আচৰিত হ'লোঁ বস্তুখিনি, ভাবিলোঁ কি কথা মানে এইটো কাৰণে আপোনালোকক জনালোঁ। ঠিক আছে বাৰু, বাকী এইটো কাৰণে আপোনালোকক এনেই ভিডিঅ'ত শ্বেয়াৰ কৰি দিলোঁ আৰু ইমান একো খাচ বস্তু নহয় আৰু এনেই জনালোঁ আৰু বস্তুখিনি জনাব লাগে ধৰক, ময়ো ভাবিলোঁ এবাৰ জনাই দিওঁ। ভিডিঅ' মানে আজি বনাব লগা একো নাই, সেইটো কাৰণে। বাকী আজি ডিনাৰত কি খাওঁ বা ৰাতি কি খাওঁ আপোনালোকক দেখাই আছোঁ। বাকী ষ্টে টিউন গাইজ, ছাবস্ক্ৰাইব কৰিব চেনেলবোৰ, যদি ভাল লাগে ভিডিঅ'বোৰ ভাল লাগে যদি লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই। বিৰাট কষ্ট কৰি বনাই আছোঁ, মানে অফিচ যাওঁ ঘৰ আহোঁ আৰু এনেকৈ ধৰক সৰু সুৰা ক্লিপ লৈ ভিডিঅ' বনাই আছোঁ। ধৰক অলপমান আৰু এনে ভাল লাগে বেয়া লাগে কিবা জনাব, তলত বেয়া লাগিলেও জনাই দিব, আৰু কিবা যদি ভুল ভ্ৰান্তি হয় মাফ কৰি দিব। থেংক ইউ ছ' মাছ গাইজ। আজি ৰাতিৰ আহাৰ কি কৰোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। ইফালে চাওক, এইফালে দালি উতলি আছে, চাই থাকক দালি। এইফালে ভাত, এইটো দালি আপোনাৰ মচুৰ দালি জিকাই ৰখা হৈছে, এইটো বটিম। আৰু এইফালে কণী হোৱা হৈছে, এইটো 3টা কণী, আমাৰ ঘৰৰ 3জনে কণী খায়, সেইবাবে 3টা কণী হোৱা হৈছে। বাকী লাষ্টত আপোনালোকক দেখাই আছোঁ ফাইনেল লুক। গাইজ ৰাতিৰ আহাৰ হৈ গ'ল, এতিয়া ভাতটো খাই লওঁ, আপোনালোকক দেখাই আছোঁ আমি কি খাওঁ ৰাতি আমি। এইফালে চাই থাকক, এইফালে চাওক ৰাতি আমাৰ ৰাতিৰ আহাৰ, এইখন ৰাতিৰ থালি। গাইজ আজি ইয়াতে সামৰণি মাৰিলোঁ, গুড নাইট, ষ্টে টিউন। কালি ধামাকা আহি আছে, ধামাকা মানে বহুত ডাঙৰ ধামাকা। মোৰ চেনেলত কালি বহুত ডাঙৰ এটা ধামাকা ব্লগ আহি আছে, আপোনালোকে চাই থাকিব। গুড নাইট, জয় জুবিন দা।